নমস্কাৰ ছাৰবিদসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যদিহে আপোনাৰ পলিং বিষয়া হিচাপে তেওঁলোকে নিযুক্তি পাইছে, তেনেহ'লে সেই কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ ইলেকশ্যন ডিউটিৰ বাবদ আপোনালোকে কিমানকৈ লাভ কৰিব সেয়া আমি ক'বলৈ ওলাইছোঁ। ছাৰবিদসকল, আমি ভিডিঅ'টো সৰু কৰাৰ কাৰণে এবাৰতে ক'বলৈ ওলাইছোঁ যে আপোনাৰ যিসকল প্ৰিচাইডিং অফিচাৰ আছে তেওঁ সকলৰ 350 টকাকৈ পাৰ ডে ডিউটিৰ তিনিদিনীয়া ডিউটি আৰু 150 টকা ৰিফ্ৰেছমেণ্ট এনেকৈ ধৰি তেওঁলোকে টোটাল 2850 টকা লাভ কৰিব। প্ৰিচাইডিং অফিচাৰসকলে 2850 টকা লাভ কৰিব। ঠিক তেনেদৰে ফাৰ্ষ্ট পলিং বিষয়াসকলে লাভ কৰিব তেওঁলোকে 250 টকাকৈ তিনিদিনীয়া ট্ৰেইনিং হিচাপে ধৰি 150 টকা ৰিফ্ৰেছমেণ্ট হিচাপে ধৰি তেওঁলোকে টোটাল 2050 টকা লাভ কৰিব। আনহাতে থাৰ্ড পলিং বিষয়াসকলে তেওঁলোকে 1800 টকা লাভ কৰিব। তেওঁলোকে 2 দিনীয়া ট্ৰেইনিঙত 250 টকাকৈ ধৰি তেখেতসকলৰ 150 টকাকৈ আপোনাৰ ৰিফ্ৰেছমেণ্ট ধৰি আপোনাৰ মুঠ তেওঁলোকে 1800 টকাকৈ পাবলৈ সক্ষম হ'ব। তাৰমানে প্ৰিচাইডিং অফিচাৰসকলে 2850 টকা, ফাৰ্ষ্ট পলিং অফিচাৰসকলে 2050 টকা, ছেকেণ্ড পলিং আনহাতে থাৰ্ড পলিং অফিচাৰসকলে 1800 টকা পাবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয়তা লাইক দি আপোনালোকৰ আন বন্ধুসকললৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।